হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো সোমবাৰৰ খণ্ডটোত দেখিবলৈ পাব ৰত্নৰ ঘৰত মানৱ যাব আৰু লগৰজনে ৰত্নক ধাৰে দিয়া পইচাখিনি নিবলৈ আহিব। আৰু পইচা নিদিয়াৰ বাবে ৰত্নক ভিখাৰীৰ দৰে টকাবোৰ লবি আৰু পিছত ঘূৰাই নিদিবি চালা জুৱাৰী কৰবাৰ বুলি ক'ব আৰু সেইখিনি সময়তে ত্ৰিদীপ আহিব। আৰু তোমাৰ বা আৰু দাদাই ডাঙৰ ডাঙৰ লেকচাৰ দিয়া তুমি জুৱা খেলা বুলি ৰত্নক ক'ব। এতিয়া বাৰু ৰত্নৰ কথা ঘৰত ক'ব নেকি, দেখিবলৈ পাব সোমবাৰৰ খণ্ডটোত। ইফালে আকৌ পৰি আজি পাজিক ফোন কৰিব আৰু শুনে ভাড়ালৈ ক'ত গৈছে বুলি পাজিক সুধিব আৰু ফোনটো বেয়া, মোৰ বহুত বেছি চিন্তা হৈছে, কিবা সমস্যাত পৰা নাইতো বুলি পাজিক ক'ব। আৰু তেতিয়া পাজিয়ে একো হোৱা নাই, সকলো ঠিকে আছে বুলি পৰিক ক'ব আৰু পাজিয়ে গণেশক ফোন কৰিব। শেৱালিৰ লগত যে ৰাতি একেলগে ৰাইজে ধৰিছে, এতিয়া বিয়া পাতি দিব ওলাইছে, সেই কথাটো পাজিক ক'ব। এতিয়া পৰা পাজিয়ে পৰি আগত সোণৰ কথা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ৰাইজে আজি সোণ আৰু শেৱালিৰ বিয়াখন পাতি দিব আৰু তেতিয়া সোণ চিন্তাত পৰিব। এতিয়া বাৰু সোণে কি কৰিব জানিবলৈ চাই থাকক সূৰুযমুখী নামৰ ধাৰাবাহিকখন। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।